নমস্কাৰ মই নৱজিতে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তেওঁলোকক অহা কাইলৈ যেটো এপইন্টমেন্ট দিব কোড দিব কি কথা সেই সম্পৰ্কে বহুতে জানিব বিচাৰে আৰু লগতে কি ডকুমেন্ট লৈ যাব লাগিব সেই সম্পৰ্কে জানিব বিচাৰে আৰু লগতে 4500 পদৰ যি ভেৰিফিকেশন প্ৰক্ৰিয়া এই ভেৰিফিকেশন প্ৰক্ৰিয়াৰ সন্দৰ্ভত আজি শিক্ষা মন্ত্ৰী মহোদয়ৰ মন্তব্য আছে সেই মন্তব্য শুনাম আৰু লগতে বাকি খালি যিখিনি পদ থাকি গল আপোনালোকে জানে যে 5550টা পদৰ নিযুক্তি হ'ব লাগিছিল কিন্তু তাত নিযুক্তি হ'ব মাত্ৰ 4279 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি হ'ব ইয়াৰে এলপিত আছে 2980 গৰাকী আৰু ইউপিত আছে 1299 গৰাকী প্ৰাৰ্থী নিযুক্তি অহা কাইলৈ দিয়া হ'ব কিন্তু অহা কাইলৈ সকলোৱে নিযুক্তি লাভ নকৰিব যিসকল চাহবাগানৰ প্ৰাৰ্থী আছিল তেওঁলোকে অহা কাইলৈ নিযুক্তি লাভ নকৰিব তেওঁলোকৰ কাৰণে এটা নিৰ্দিষ্ট ডেট ঘোষণা কৰিব সেই ডেটটো সম্পৰ্কত মই আপোনালোকক পিছত জনাম কিন্তু তাৰ আগতে মই জনাব বিচাৰিছো যে যিসকলে ফাইনেল মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সেইসকল প্ৰাৰ্থীক অহা কালিলৈ দিনৰ 1:30 বজাত আপোনালোকে খানাপাৰাৰ যিখন ভেটেনাৰী কলেজ আছে তাৰ খেলপথাৰতে আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিব দিনৰ 1:30 বজাত আপোনালোক নিযুক্তি পত্ৰ বিতৰণ কৰিব এটা ভাল খবৰ আপোনালোকৰ কাৰণে আৰু লগতে আপোনালোকে লগত লৈ যাব লাগিব এটা আইডেন্টিটি প্ৰুফ হয়তো আপুনি পান কাৰ্ড লৈ যাব পাৰে ড্ৰাইভিং লাইসেন্স লৈ যাব পাৰে বা আধাৰ কাৰ্ড লৈ যাব যিকোনো এটা লৈ গলে আপুনি তাত প্ৰৱেশ কৰিব পাৰিব কাৰণ তাত প্ৰৱেশ কৰিবৰ কাৰণে আপোনালোকক পাছ লাগিব পাছ মানে হেতুৱে আৰু আইডেন্টিটি প্ৰুফ এটা লাগিব লৈ যাব আপোনালোকে যিসকল প্ৰাৰ্থী দিয়া নাই হয় তেওঁলোক সমাপলৈ নিদিবও পাৰে যেটো এপইন্টমেন্ট লাভ কৰিবলৈ হলে আপোনালোকে আইডি প্ৰুফ নিবই লাগিব এটো আপোনালোকে জানেই পূৰ্বৰ যি নিযুক্তি সমূহত আপোনালোকে নিশ্চয় জানে যিসকলে আগতে নিযুক্তি লাভ কৰিছিল তেওঁলোকে আইডি প্ৰুফ লৈ গৈছিলে গতিকে লৈ যাব সকলোকে এপইন্টমেন্ট বিতৰণ নকৰিব পাৰে যি কিজন স্পেশালিষ্ট তেওঁলোকক হয়তো নিযুক্তি পত্ৰ বিতৰণ কৰিব সেই দিনটোতে বাকি সকলে অনলাইনত আবেদন কৰিব পাৰিব বুলি হয়তো তেওঁলোকৰ ফালৰ পৰা এখন জাননী প্ৰকাশ কৰিব হয়তো অহা কালিলৈ আপোনালোকে সন্ধ্যালে সেই জাননীখন লাভ কৰিব পাৰে এই মুহূৰ্তত এতিয়ালৈকে যিখন নটিচ ইতিমধ্যে আহিছে ইয়াত কেৱল তাত উপস্থিত হ'বৰ কাৰণে আপোনালোকক নিৰ্দেশ প্ৰদান কৰা হৈছে গতিকে আপোনালোকে দিনৰ 1 বজাত তাত উপস্থিত হ'বগে তাতে যিখন মিটিং হ'ব তাৰ বহুখিনি কথা আলোচনা কৰিব কাৰণ মিটিংখন অতি গুৰুত্বপূৰ্ণ হয় যাব আপোনালোকে আৰু লগতে বাকি যিসকল প্ৰাৰ্থীয়ে এতিয়া 4500 পদত আবেদন কৰিছিলে তেওঁলোকৰ সম্পৰ্কত আজি শিক্ষা মন্ত্ৰী মহোদয়ৰ মন্তব্য আছে সেই মন্তব্যটো আপোনালোকে এবাৰ শুনালৈ বিচাৰিছো ধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো এটা বেলেগ সংগ আহিছো 4000 ঘোষণা কৰিলে এপইন্টমেন্ট কেতিয়া দিব অহা কালিলৈ আমি 9 তাৰিখে আমাৰ যিখিনি এলপি আৰু ইউপি টিচাৰ 5500 তেওঁলোকৰ নিযুক্তি পত্ৰসমূহ অহা কালিলৈ আমি বিতৰণ কৰিম আৰু আজি গধূলিৰ ভিতৰত যিখিনি ডিস্ট্ৰিক্ট অপচন দিছে আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ সেইখিনি চাই মেলি আমি কোন জিলাত কিমান শিক্ষকৰ নিযুক্তি দিব পাৰো সেইখিনি ঠিকঠাক হোৱাৰ পাছত আমি খুব সোনকালে এইটো সপ্তাহৰ ভিতৰতে আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইন্টমেন্ট লেটাৰখিনিও বিতৰণ কৰিম 4500 যি ইতিমধ্যে এপ্লাই হৈ আছে ডকুমেন্ট ভেৰিফিকেশ্যন আমি এতিয়া আৰম্ভ কৰিম কাৰণ এই 5500 তেওঁলোক ইয়াৰ পৰা বাদ পৰিব আৰু যিখিনিয়ে জিটি পিজিটিত পাইছে তেওঁলোকো তাৰ ভিতৰত যদি আবেদনকাৰী আছিলে তেওঁলোকো তাৰ পৰা বাদ পৰিব আৰু বাকি সকলৰ ডকুমেন্ট ভেৰিফিকেশ্যন আমি এতিয়া সোনকালে আৰম্ভ কৰিম নিৰ্বাচনৰ আগতে হয় আগতে আমি কৰিম নাই সুধি থাকে আমি তাৰমানে 5500ৰ লিষ্টখন ওলাই নোযোৱালৈকে আমি 4500ৰ ডকুমেন্ট ভেৰিফিকেশ্যন কৰি লাভ নাই কাৰণ কৰিলে অভাৰলেপিং হ'ব সেইকাৰণে আমি অহাকালিৰ দিনটোলৈকে ৰখি আছো অহাকালিৰ পাছতে আমি সোনকালে আৰম্ভ কৰিম আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্য শুনিলে গতিকে মন্তব্যৰ পৰা ইতিমধ্যে গম পাইছে যে 4500 পদৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া খুব সোনকালে ষ্টাৰ্ট হৈ যাব মানে নৱেম্বৰ শেষৰ ফালে বা ডিসেম্বৰ ফাৰ্ষ্ট উইকৰ পৰা হয়তো ষ্টাৰ্ট হৈ যাব পাৰে সেই সম্পৰ্কত নটিচ ইতিমধ্যে জাৰি কৰিব গতিকে 4500 পদৰ নিযুক্তি সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে ইলেকশ্যনৰ আগত নিযুক্তি হ'ব বুলি কৈছে ইলেকশ্যনৰ আগত নিযুক্তি হ'লে বহুত ভাল খবৰ কাৰণ আমি এই সম্পৰ্কত জনাই আছো যে ইলেকশ্যনৰ আগত নিযুক্তি হ'ব লাগে কাৰণ প্ৰাৰ্থীসকলে বিচাৰে ইলেকশ্যনৰ আগতে তেওঁলোকে নিযুক্তি পত্ৰ বিচাৰি আছে মোক জনাইছে বহুতেই আৰু লগতে মই জনাব বিচাৰিছো যে আমি সকলো প্ৰাৰ্থীয়ে যাতে নিযুক্তি লাভ কৰে তাৰ কাৰণে পদৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে আমি দাবী জনাই আছো হয়তো অহা কালিলৈ হয়তো শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয় হয়তো ঘোষণা কৰিব পাৰে
পদৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে কিছু হয়তো মন্তব্য আগবঢ়াব এই সম্পৰ্কত কিমান পদৰ বিজ্ঞাপন প্ৰকাশ হ'ব এলপি ইউপি বা জিটি পিজিটি কিমান পদৰ বিজ্ঞাপন প্ৰকাশ হ'ব সেই সম্পৰ্কেও জনাব পাৰে গতিকে আপোনালোকে যি ভিডিঅ' কনফাৰেন্স মিছ নকৰিব চাবলগীয়া এখন মিটিং হ'ব আৰু লগতে মই জনাব বিচাৰিছোঁ যে যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে নিযুক্তি লাভ কৰা নাই অলপ নম্বৰৰ কাৰণে বঞ্চিত হৈছে তেওঁলোকে 4500 পদত চাকৰি পোৱাটো নিশ্চিত কাৰণ 4500 পদত অভাৰলেপিং নহয় আৰু যি শিক্ষামন্ত্ৰী মোৰে কৈছে যে অভাৰলেপিং নকৰা বুলি কৈছে গতিকে অভাৰলেপিং যদি নকৰে তেতিয়াহ'লে চাকৰি পোৱাটো নিশ্চিত কাৰণ এইসকল প্ৰাৰ্থীক যিসকল প্ৰাৰ্থী নেকি এপইণ্টমেণ্ট লাভ কৰিলে সেইসকল প্ৰাৰ্থীক তেওঁলোকৰ নামবিলাক যি মেৰিট লিষ্টৰ পৰা তেওঁলোকক কাটি দিব যে তেওঁলোকৰ যদি মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত হৈ যায় তেওঁলোকে যদি ইয়াত এপইণ্টমেণ্ট লাভ কৰিবই গতিকে তেওঁলোকৰ নাম আৰু নাথাকে গতিকে সেইসকল প্ৰাৰ্থীক ইতিমধ্যে আউট কৰি দিব আউট কৰাৰ পিছত আপোনালোকৰ কাট অফ যিটো যাব তাৰ পৰাইতো ষ্টাৰ্ট হ'ব ন যিমানতে কাট অফ গ'ল তাৰ তলৰ পৰাই ষ্টাৰ্ট হ'ব কিন্তু কিছুমান প্ৰাৰ্থী নতুনকৈ আছে যাৰ নম্বৰ বেছি আছে তেওঁলোক মানে টপ লেভেলত থাকিব তেওঁলোকৰ মাৰ্কছ যদি বেছি আছে কিন্তু এনেকুৱাও নহয় যে বহুত বেছি কাট অফ গুচি যাব কাট অফ আগতকৈ কমিব অলপ হ'লেও কমিব বহুতে ভাবিছে যে কাট অফ বহুত বেছি গুচি যাব নেকি বহুত বেছি গুচি নাযায় তিনিটা টেট পৰীক্ষা হৈছে তিনিটা টেট পৰীক্ষা এতিয়া চাকৰি বা প্ৰাৰ্থীসকলেও তাত টেট পাছ কৰিছিল তেওঁলোকৰ নম্বৰ ইনক্ৰিজ হৈছিলে কিন্তু তেওঁলোকে এতিয়া 4500 নলয় 5550টা পদতে তেওঁলোকৰ এপইণ্টমেণ্ট গুচি আহিলে গতিকে তেওঁলোকে আৰু ইয়াত নলয় আৰু গতিকে একেখিনি যেটো পিছত নিযুক্তি তেওঁলোকে ল'ব নিবিচাৰিব কাৰণ এইখিনি নিযুক্তি ইলেকশ্যনৰ আগতে হ'ব গতিকে তেওঁলোকে ইয়াতে নিযুক্তি লাভ কৰিছে তাতেই ল'ব আৰু লগতে মই জনাব বিচাৰিছোঁ যে ইয়াত যেহেতু 5550টা পদৰ অহাকাইলৈ যদি নিযুক্তি নহয় তাৰে মাত্ৰ নিযুক্তি হ'ব 4279 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি হ'ব এলপিত আছে 2980 গৰাকী আৰু ইউপিত আছে 1299 গৰাকী বাকিখিনি কি হ'ল সেই সম্পৰ্কে মোক জানিব বিচাৰে বহুতে সুধি আছে যে মই জনাব বিচাৰিছোঁ যে বাকিখিনি এছটিএছৰ পদ যথেষ্ট আছিলে এছটিএছৰ পদখিনি ফিল আপ কৰিব নোৱাৰিলে মানে পাৰ্টিৰ অভাৱৰ কাৰণে এছটিএছৰ পদসমূহ খালী হৈ থাকিলে কোনো ডিষ্ট্ৰিক্টত কিছুমান ডিষ্ট্ৰিক্টত হয়তো হ'ব পাৰে ফিল আপ কিন্তু এছটিএছৰ পাৰ্টি একেবাৰে কম দ্বিতীয় কথাটো হৈছে যে এনএছৰ পাৰ্টিসকল যিসকলৰ নেকি ডকুমেণ্টত গণ্ডগোল আছে মানে তেওঁলোকৰ সকলো ডকুমেণ্ট ক্লিয়াৰ নাই কাৰোবাৰ এখন কমি আছে কাৰোবাৰ দুখন কমি আছে কাৰোবাৰ হয়তো তিনিখনো নাই এনেকুৱা হৈছে তেওঁলোকক উইথেল কৰি ৰাখিছিলে উইথেল কৰা প্ৰাৰ্থীসকলে কিন্তু নিযুক্তি লাভ নকৰে কিন্তু তেওঁলোকে ডকুমেণ্টখিনি দেখাব লাগিব তেওঁলোকক যিটো ভেৰিফিকেশ্যন পুনৰ মতা হৈছে উইথেল অহাসকলৰ তেওঁলোকৰ কাৰণে যিটো সমগ্ৰ শিক্ষা অসম যেটো কাহিলি পৰা যেটো অফিস আছে তাতে তেওঁলোকে যাব লাগিব 14 তাৰিখে তেওঁলোকক মাতিছে তাত তেওঁলোকে উপস্থিত হ'ব লাগিব তেওঁলোকৰ যি ডকুমেণ্ট ক্লিয়াৰ আছে তেওঁলোকে তাত দেখাব পাৰিব কাৰণ তেওঁলোকক পুনৰবাৰ ভেৰিফিকেশ্যন কৰিব আৰু বাকিখিনি কিছুমান কেছৰো আছে নেকি পাৰ্টি সম্ভৱ এনআইএছৰ কেছ কৰা কিছুমান পাৰ্টি হয়তো অন্তৰ্ভুক্ত হৈ থাকিব পাৰে তেনেকৈ কিছুমান পাৰ্টি আৰু মানে এতিয়া নিযুক্তি তেওঁলোকে লাভ নকৰিব সময়ত ফাইনেল যেটো জাজমেন্ট আহিব তাৰ পিছতে হয়তো তেওঁলোকে নিযুক্তি হয়তো পাব পাৰে যাৰ ডকুমেণ্ট ক্লিয়াৰ থাকে গোটেই কথাবিলাক সময়ত আমি আলোচনা কৰিম এতিয়া বিশেষ আলোচনা নকৰোঁ এই কাৰণে নকৰোঁ কাৰণ এতিয়ালৈকে যেটো হাইকোৰ্টৰ ফালৰ পৰা কোনো ধৰণৰ অৰ্ডাৰ অহা নাই বা জাননী অহা নাই সেই সম্পৰ্কত আমি বৰ্তমানলৈকে ক'ব নোৱাৰোঁ মানে নেক্সট 3 নম্বৰ কথা হৈছে যে ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন কিছুমান পাৰ্টি কিয় বাকি আছে মানে তেওঁলোকৰ ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ল যদিও তেওঁলোকে দি এপইণ্টমেণ্ট লাভ নকৰে তেওঁলোকক দিব যি কিজন থাকি যাব তেওঁলোকে এপইণ্টমেণ্ট দিব অলপ পলম হ'ব ধৈৰ্য ধৰক আপোনালোকে যে আপোনালোকে যে 9 তাৰিখে পাব লাগিব এনেকুৱা নহয় দুদিন লেটকে ল'লে কি হয় একো প্ৰব্লেম নহয় গৰিল ডেট কি হয়তো দিব পাৰে বেলেগ নিযুক্তিৰ লগত আপোনালোকক হয়তো দি দিব পাৰে যেটো আপোনালোকে জানে যে বহুখিনি পদৰ নিযুক্তি হ'বলৈ এতিয়াও বাকি আছে গৰে সেইখিনি লগতে হয়তো আপোনালোকক দি দিব নেক্সট কথা হ'ল যে সিটেড পিটিশনাৰ কিছুমানো পাৰ্টি আছিল সিটেড পিটিশনাৰ যিসকল আছিল তেওঁলোকো ভেৰিফিকেশ্যন তেওঁলোক কৰিব তেওঁলোকৰ কিছু পাৰ্টি থাকিব পাৰে এনেকৈ কমি মানে 4279 গৰাকীকে নিযুক্তি দিবলৈ মানে চৰকাৰে ইফালে হাজু হৈছে গতিকে মই জনাব বিচাৰিছোঁ যে যিসকল পাৰ্টিয়ে নিযুক্তি লাভ কৰিব তেওঁলোকক মোৰ চেনেলৰ ফালৰ পৰা অভিষেক জ্ঞাপন কৰিছোঁ কাৰণ
তেওঁলোকৰ এটা অহাকালিলৈ যিটো এটা ভাল দিন সেই দিনটোত সকলোৱে যিটো যাব বিচাৰে কিন্তু আমি সকলোৱে যদি যাব নোৱাৰিলোঁ কাৰণ পদৰ সংখ্যাটো কম হোৱাৰ কাৰণে সকলোৱে যেতিয়া পৰিমাণে আমি লাভ নকৰিলোঁ যদিও টেট পাছ কৰি আছোঁ আমাৰ বেয়া লাগিব যিসকলে ভিডিঅ' চাই আছে তেওঁলোকৰ বেয়া লাগিব কিন্তু বহুত বেছি দুখ কৰিব নালাগে আপোনালোকৰ ভাল দিন আহি আছে গতিকে 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি কৈ আছোঁ যে যথেষ্ট পদ মুকলি কৰি দিবলৈ কৈ আছোঁ আৰু মই ভাবোঁ যে শিক্ষা বিভাগৰ ফালৰ পৰা 13,000 to 15,000 ভিতৰত হয়তো এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব খুব কম পদৰ এডভাৰটাইজমেণ্ট প্ৰকাশ নকৰে যথেষ্ট পদ মুকলি কৰি দিব প্ৰত্যেকে আবেদন কৰিব পাৰিব কোনো ধৰণৰ টেনচন লোৱাৰ বিষয় নহয় গতিকে নিশ্চয় আপুনি যদি ভাল মাৰ্কছ লৈ আছে টেটত নিশ্চয় চাকৰি লাভ কৰিবই মহামৃকে পাছ কৰি দিছে যদি আপোনালোকে চাকৰি লাভ কৰিবই প্ৰায় নিশ্চিত বুলি হৈ থাকক এইখিনিয়ে জনাবলগীয়া আছে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয়